Namaskar and good morning, all of you, my dear students. So, welcome to my class, subject English, lesson 6. Name of the lesson is Lines Written in Early Spring. I hope tomaloke duta paragraph to bhalke buji paisa. So, now again I am going to explain a few lines again আগৰ পৰা okay. So I think what's the name of the poet? The name of the poet is the Williams Wordsworth. And which year he was born? He was born in 1770 and he died 1850. And he is from which state? He is the which district? He is the district from the lake, and the country is the England. And he liked to write mostly a natural link poem, mean natural logar link thaga kobita likhi hi khub bhal pai. And he composed also the the romance means which are seen, which look the very beauties of the nature's links. So সেইবিলাক হি ভাল খুব পায় আৰু হামেশা তাৰ কবিতাটো নেচাৰেল লগত লিংক থকা কবিতাই তুমি পাবা. আৰু যদি প্ৰ'ছো লিখে উইলিয়ামছ ৱৰ্ডছৱৰ্থে নেচাৰ লগত লিংক থকা প্ৰ'ছে হি লিখে, মানে ষ্টৰী, আণ্ডাৰষ্টেণ্ড. চ' ফাৰ্ষ্ট পেৰাগ্ৰাফত কি আছিলে, কিমানটা 1000 ব্লেণ্ডেড নোটছ হি হাৰ্ড, যেতিয়া সি বহি আছিলে গছৰ ছায়াত তলত. চ' সি শুনা পাইছে 1000টা মিক্সড চাউণ্ড অফ দি নেচাৰছ লিংক. আৰু সেই তেতিয়া মানে চুইট মুডত, মানে খুব ভাল মনেৰে সি গছৰ ছায়াত বহি আছিলে, ভাল মনেৰে. ছাডেনলি আকৌ মানে বেয়া মনলৈ সি পৰিছে. ডেট দ্য কেনেকা গড মিন্স ইমান ধুনীয়া পৃথিৱী সজাই পেলাই পঠাই দিছে, বিভিন্ন গছ গছনি চৰাই চিকটি আৰু কি কয় জন্তু জানোৱাৰ এণ্ড এভৰিথিংছ. তো কেনেকুৱা ভগৱানে ৰচনা কৰি পেলাই পৃথিৱীত পঠাই দিছে. চ' আৰু এইটোৱে ভাবিছে ডেট দ্য মানুহ কেনেকৈ মানে ইমান ধুনীয়াকৈ মানুহৰ বাবে মানুহ কাৰণে মানে কি কৰিছে, হেল্প কৰিছে. আৰু গ্ৰিভ মাই হাৰ্ট টু থিংছ, মানে ডিপ মানে খুব দুখকে যেতিয়া ভাবিছে কবিয়ে যে কিমান মানে ডিফাৰেণ্ট শ্বেপ চাইজ, ডিফাৰেণ্ট কালাৰ্ছ, ডিফাৰেণ্ট থিং, 1000 অফ মানে ক্ৰিয়েটেড হয়নে, বিভিন্ন ক্ৰিয়েশ্যন মানে ক্ৰিয়েট কৰিছে, বনাইছে, সজাইছে. ইজেন এ ডিফাৰেণ্ট ফ্লাৱাৰ্ছ, ট্ৰিজ মানে এটচেট্ৰা লগত ভগৱানে কেনেকুৱা এই পৃথিৱীক ৰচনা কৰি পঠাই দিছে. চ' সেইটো সি ভাবিলে মানে আচৰিত লাগিছে, মানে বাপৰে হোৱাট এ পাৱাৰফুল ইজ দ্য গড, মানে ভগৱান ইমান শক্তিশালী আছেনে. চ' হি থট লাইক ডেটছ. এণ্ড নাও third and fourth paragraph I'm going to explain now. So my dear students, here see two primrose tubs in that green bowers. The prime wrinkles trailed it a breeze, means and it my fates that every flowers enjoy the air it breathes. Means what is saying? What they saying, prime rose means the yellow color of the spring season. See, prime rose, these are different colors and their flowers is, their leaf also different, flower color also different. Juntu mane bikheke prime rose to yellow color besi hoy, juntu mane yellow color full fule spring season, that is called prime rose koi, isn't it? So প্ৰাইম ৰ'জ কয়. টপ মানে বাঞ্চ, মানে জোপা মানে জুপকে যে ফুলে স্প্ৰিং ছিজনটো কয়, যোনটো বসন্তকাল কয়, বসন্তকালত যোনটো ফুল ফুলে, চ' বেছি হালধীয়া ফুল ফুলে বসন্তকাল. ডেট ইজ দ্য ফ্ৰম
March, April, May, that is called বসন্তকাল. And autumn, মানে স্প্ৰিং ছিজন কয় বসন্তকালটো. এণ্ড অটমটো কোনটোৰ পৰা হ'ব? ছেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰ. ছেপ্টেম্বৰত অলপ, তাৰপিছত ডিচেম্বৰত আধা পাৰ্টটো, ডেট ইজ কল্ড অটম ছিজন. মিন অলপ ঠাণ্ডা অলপ গৰম. তো স্প্ৰিঙতো অলপ ঠাণ্ডা অলপ গৰম থাকে. তাৰপিছত ছামাৰ এণ্ড উইণ্টাৰ্ছ. আণ্ডাৰষ্টেণ্ড? চ' যোনটো মানে প্ৰাইম ৰ'জটো স্প্ৰিং ছিজনত যোনটো ব্লুম কৰে, এণ্ড ডেট দ্য গ্ৰীণ বৱাৰ্ছ. হা, চ' বৱাৰ মানে কি কৈছিলোঁ? টপ মানে বাঞ্চেছ, মানে জোপা জোপা যোনটো ফুলে, ডেট ইজ কল্ড. এণ্ড bower মানে place where the place where the enclosed means the flower is blooming closely. মানে সব ফুল লগৰ লিংক হয়, ওচৰ যোনটো মানে জুপুকে ফুলে, that is called what breach. Okay, so no sorry, breach মানে garlands. Garland মানে যোন গাৰ্লেণ্ড মানে ফুল বাগিচা আৰু, ইজন্ট ইট? ফুল বাগিচা নহ'লে যোনটো সেইটোও কয়, যোনটো মালাটো কয় গাৰ্লেণ্ড. চ' ডিফাৰেণ্ট কালাৰছ আমি কি কৰে, প্ৰাইম ৰ'জটো গাৰ্লেণ্ড বনায়, মানে মালা বনায়. ব্ৰিজ মানে গাৰ্লেণ্ড, মালা. এণ্ড বিটছ বাই ফেট ডেট এভৰি ফ্লাৱাৰ্ছ. ফেট, that is the miracles of the God. The God is create this different color of flowers in spring seasons. Enjoy the air it breathes. Means enjoy মানে enjoy মানে কি? খুচি. আমি হ্যাপি পাওঁ, আমি খুচি পাওঁ যেতিয়া মানে এয়াৰৰ লগত, বতাহ লগত যেতিয়া আমি শ্বাস লওঁ. যেতিয়া আমি শ্বাস ল'লে আমি এয়াৰটো আমি শ্বাস লওঁ, ইজন্ট ইট? আমি অক্সিজেন লওঁ, বাট দিছ ইজ দ্য এয়াৰ, বতাহে. আমি বতাহ যোনটো হয় আমি এইটো আমি সদায় শ্বাস লওঁ. চ' হিয়াৰ যেতিয়া মানে কি কয়, দ্য স্মেল অফ দ্য ফ্লাৱাৰ্ছ, ফুলৰ যোনটো গন্ধ পূৰা মানে বিয়পি যায়, তেতিয়া আমি যেতিয়া শ্বাস লওঁ তাৰ যোনটো ভাল চুইট স্মেল আহে, ইজন্ট ইট? যোনটো চুইট স্মেল আহে. চ' দিছ ইজ আমি মানে ভাল লাগে, আনন্দ লাগে মনটো, ইজন্ট ইট? চ' সেইটোৱে কৈছে কবিয়ে. চ' মানে what a root, মানে what a kind, what a difference, what is fates the God is making the different colors of flowers smell also, isn't it? কিমান ধুনীয়া, মানে তাৰ গন্ধটো বেলেগ বেলেগ আছে, মানে খুব ভাল. চ' ডেট ইজ হি থট, মানে সেইবিলাকে সি পূৰা ভাবিছে কবিয়ে. And the bird around me hopped and played. And the birds, when he is sitting while in the grove, when he is sitting in the grove and reclining, that time the bird also around him and hop and played. মানে চৰাই চিকুটিও যেতিয়া সি গছৰ তলত যেতিয়া বহি আছিলে, ৰেষ্ট লৈ আছিলে, তেতিয়া চৰায়ে কি কৰিছে, তাৰ লগত খেলিছে. আৰু হোপ মানে জাপ মাৰি তাক এনেকুৱা ঘূৰি তাৰ লগত খেলি আছে. দেয়াৰ ডো আই কেনট মেজাৰ্ছ, মানে সি কান মেজাৰ, যে কেতিয়াও মানে সি জুখিব পৰা নাই যে কিমান আনন্দ লাগিছে যে চৰায়ে তাৰ লগত মানে কেনেকুৱা মানে খুচি কৰি পেলাই জাপ মাৰি খেলি আছে কবিৰ লগত. But the least motion which they met, it seems and thrill of pleasure. So the last motionৰ যেতিয়া মানে লাষ্ট মুভমেণ্টত যেতিয়া সি দেখা পাইছে, which they met, যেতিয়া দেখা পাইছে কি কৰিছে সি, it is the thrill of pleasure. মানে এনেকুৱা লাগিছে, মানে ইমান খিলখিলকৈ মানে হাঁহিছে, খেলিছে, মানে চৰাই যোনটো মানে আনন্দ, isn't it? তো সেইটো দেখি দ্য কবিৰ মনটো মানে খুব ভাল লাগিছে. চ' আপ টু হিয়াৰ্ছ আই এম গোইং টু ষ্টপ হিয়াৰ্ছ, and next two paragraph I am going to explain day after tomorrow. So namaskar.